নমস্কাৰ পিপুলছ টিভিৰ এই দৰ্শকসকলক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰজাপুৰত আৰু মোৰ সৈতে আছে আমাৰ মৰমৰ কণ্ঠশিল্পী বাইদেউ পংখী দত্ত আছে। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান শিৱসাগৰ জিলাখনত যি বানপীড়িতৰ এনে এটা শোচনীয় অৱস্থা হ'ল, তেনে ক্ষেত্ৰত আজি মই আহি উপস্থিত হ'লোঁ বাইদেউৰ ওচৰত। আজি বাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিম যে এই ৰজাপুৰ আচলতে কেনেধৰণৰ মানে পৰিস্থিতি, কেনেধৰণৰ শোচনীয় অৱস্থা কৰিলে ইয়াৰ যিখিনি নিবনুৱা বা ৰাইজসকলে কেনেকৈনো আজি জীয়াই আছে, কেনেকৈ আছে, কি খাইছে, আচলতে তেনে ক্ষেত্ৰত মই বাইদেউৰ ওচৰত মই উপস্থিত হৈছোঁ। বাইদেউ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। কি ক'ব আপোনালোকৰ ধৰক 19 তাৰিখে যিটো এটা বানপীড়িত হৈ গ'ল, এটা বলীয়া বান ক'ব লাগিব, তেনে ক্ষেত্ৰত আপোনাৰ আমি বহু চৰ্চিত হৈ আছে, কিন্তু তেনে ক্ষেত্ৰত আপুনি কি ক'ব আপোনালোকৰ এই 19 তাৰিখৰ দিনটো আচলতে এটা অভিভাৱকৰ দিন বুলি ক'ব লাগিব, কি ক'ব? 19 তাৰিখটো আচলতে শিৱসাগৰ অসম আৰু আমাৰ ৰজাপুৰৰ বাবে এটা অভিশপ্ত দিন বুলি ক'ম। আমি হয়তো শুনা নাছিলোঁ শিৱসাগৰ জিলাত বানপানী হয়, নাজিৰাত বানপানী হয়, আৰু আমি নিজ চকুৰে দেখিছোঁ কেনেকৈ গৰু উঠি গৈছে, গৰু উঠি গৈছে, হাঁহ নদীত উঠি গৈছে, মানুহৰ চিঞৰ বাখৰ কিমান শুনিব, আমি মানে বুজাব নোৱাৰা পৰিস্থিতি ৰজাপুৰত। আপোনালোকৰ ৰজাপুৰত তাত মানুহৰ মৃত্যু হৈছে নেকি? হয়, ৰজাপুৰত আমাৰ দুগৰাকী মহিলাৰ মৃত্যু হৈছে। আপোনাৰ ৰজাপুৰ লৰাগাঁও বুলি কয়, তাত বৰমাক আৰু ভতিজাক একেলগে উঠি গৈছে। আমি দেখিব পাইছোঁ আপোনাৰ বাসগৃহত পানীয়ে বুৰ গৈছিলে। আপুনি বাসগৃহত আপুনি নিজে কৈছিলে যে বাসগৃহত কিছুমান সা সামগ্ৰী নষ্ট হৈছে, কি ক'ব আজি? আচলতে আজি এতিয়া 10-12 দিনমান হৈছে। আজিও আমি আমাৰ ঘৰত সোমাব পৰা অৱস্থা হোৱা নাই। আমি এতিয়া বাইদেউৰ ঘৰত চাদৰ ওপৰতে আছোঁ। এতিয়াও প্ৰায় 16-17 জন মানুহ আমি চাদৰ ওপৰত আছোঁ, আৰু সোমাব পৰা খুব পলস, দিশত খুব পলস আহে। সেই পলসৰ বাবে আমি সোমাব পৰা নাই। এতিয়া চাফা কৰিছোঁ, কিন্তু এতিয়া হয়তো আমাৰ সময় লাগিব তথাপিতো আমাৰ মাজে মাজে শুনি আছোঁ পানী আহি আছে। গতিকে সেই ভয় ভাৱটোৱে মানে সোমাবলৈ অসুবিধা পাইছোঁ আমি। আপুনি আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ, আপোনাৰ হাত উচ্চাৰণ আচলতে আপুনি এগৰাকী কণ্ঠশিল্পী। আপুনি বিভিন্ন মঞ্চত আচলতে গীত পৰিৱেশন কৰে, ৰাইজৰ মাজলৈ আপোনাৰ ৰাইজে নিমন্ত্ৰণ কৰে। আপুনি নিমন্ত্ৰণ বহু কষ্ট কৰি ধৰক নাজিৰা, শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলৰ পৰা আপুনি যাবলগীয়া হয়, ঘাট প্ৰতিঘাট পাৰ কৰি হ'লেও আপুনি যাবলগীয়া হয়। গতিকে আমি দেখিছিলোঁ যে আপোনাৰ সাজ পোছাকযোৰ, যিযোৰ আপুনি সাজ পোছাকযোৰ পিন্ধি সেই মঞ্চত আপুনি গীত পৰিৱেশন কৰে, আচলতে ক'বলৈ গ'লে দুখো লাগে, বেয়াও লাগে। তথাপিও আপোনাক সুধিছোঁ, আপোনাৰ যিকেইযোৰ সাজ পোছাক হয়তো আপোনাৰ নিজৰ মন পচন্দৰে লৈছিলে, কিন্তু সেই সাজ পোছাকযোৰ বিষয়ে অলপ জানিব বিচাৰিম। আচলতে মোৰ অনুষ্ঠান বিহুকেইখন কৰিলে ৰাইজৰ সমাগত, কিন্তু গোটেইকেইযোৰ যিমান কাপোৰ পিন্ধিছিলোঁ সকলোকে মোৰ পানীৰ তলত গৈ পলসে গেলা কৰিলে, আৰু পাত মুগা 2-3 বচাব পাৰিলোঁ। তথাপিতো এই কাপোৰ ঘৰত পিন্ধা কাপোৰ, আপোনাৰ যি বিহুৰ অনুষ্ঠানৰ বাবে পিন্ধিবলগীয়া যিবিলাক কাপোৰ, সেইবিলাক মোৰ এতিয়া চব এযোৰ আজিলৈ। আমাৰ শিৱসাগৰ জিলাৰ এজন সন্মানীয় বিধায়ক আছে। সন্মানীয় এইটো কাৰণে কৈছোঁ, ৰাইজৰ কাৰণে তেখেতে প্ৰত্যেকটো মুহূৰ্তত লাগি থাকে। যিজন নাম আমি নামটো ল'বই লাগিব, অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই ধৰক আপোনালোকৰ ৰজাপুৰক ধৰক সহায় হাত কিবা আগবঢ়াইছে। আচলতে আমাৰ সমষ্টিটো তাত শিৱসাগৰ সমষ্টি, নাজিৰা সমষ্টি, যিকেইদৰে অখিলে যিধৰণে খুব কষ্টৰে মানুহৰ মাজত আছে, ৰাইজৰ মাজত আছে, সেইধৰণে সেইধৰণেও আমাৰ নাজিৰা বিধায়কো আমাৰ ৰাইজৰ মাজতেই আছে। তেওঁ নতুন পটককৈ তেওঁৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান বুলি কৈছোঁ মই। আৰু অখিলে যিধৰণে কাম কৰিছে অসমে দেখিছে, অসম ৰাইজে দেখিছে। অখিলে অকল নিজৰ সমষ্টিতেই কাম কৰি থকা নাই, বানপীড়িতৰ বাবে আমাৰ মানুহ চিন্তা কৰিছে। আমি দেখিবলৈ পাইছোঁ এই বানপীড়িতৰ ধৰক লোকসকলক যি বিকাশ অসমে হওক, সময় গগৈয়ে হওক বা অখিল দায়ে হওক বা আপোনালোকৰ নাজিৰা সমষ্টিৰ বিধায়কে হওক, তেনে ক্ষেত্ৰত ৰাইজসকল বহু লোক ইয়ালৈ
শুনিবলৈ ৰজাপুৰত তেনেধৰণে সকলোৱে দল মাৰ বান্ধি ওলাই আহিছে নে সহায় আগবঢ়াবলৈ? এইটো আমি স্বীকাৰ কৰিব লাগিব। সকলো ফালৰ পৰাই অসমৰ চুকে কোণে চুকৰ পৰা আপোনালোক দেখিলে গম পাব, নিউজ চেনেল টিভিত হওক বা ৰাইজক দিলেও গম পাব, সকলোৱে সহায় পাইছে, সকলোৱে সাহায্য পাইছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ অসমৰ সকলো বা অসমৰ বাহিৰৰ পৰা যিসকলে আমাক সহায় কৰিছে সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমানখিনি সহায় মৰম স্নেহ আমাক কৰিছে। আৰু এটা কথা সুধো বাইদেউ, আপোনালোকৰ ঘৰৰ বাসগৃহৰ আচলতে অকল সাজ পোছাক দিনা আৰু ক্ষয়ক্ষতি কি হৈছে? মোৰ আমাৰ ঘৰৰ তলত ফ্ল'ৰখন ডুবি গ'ল। নতুন মাটি আছিলে, তলত ফ্ল'ৰখন ডুবি গ'ল আৰু বিচনা থাকিছে, আপোনাৰ মটৰ, ফ্ৰিজ, লেট, টিভি এইবিলাক বেয়া হৈছে। আচলতে এটা কথা ক'ব পাৰিলে যে শিৱসাগৰ জিলাখন যেনেদৰে উন্নত মানত আছিলে আজি 10 বছৰ বা 15-20 বছৰ পৰা পিছুৱাই গ'ল বুলি ক'ব লাগিব নেকি? নিশ্চিতভাৱে আজি আমি যিটো পৰ্যায়ত আছোঁ 19 তাৰিখ 18 তাৰিখে আমি যিটো পৰ্যায়ত আছিলোঁ সেই পৰ্যায়ত হ'বলৈ আমাৰ কমেও 20 বছৰ লাগিব। 18 তাৰিখৰ যিটো দিন সেই দিনটো পাবলৈ আমি আৰু 20 বছৰ জীয়াই থাকিব লাগিব, কষ্ট কৰিব লাগিব যথেষ্টখিনি। আৰু তাৰ লগতে মই সকলোকে সহায় সহযোগ আমি বিচাৰিছোঁ, চৰকাৰকো অনুৰোধ কৰিছোঁ সংস্থাপনৰ ব্যৱস্থা কৰক, ইণ্ডাষ্ট্ৰী বঢ়াওক, তেতিয়া আকৌ পুনৰ সেই দিনবিলাক সোনকালে আহিব বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকৰ এতিয়া ৰজাপুৰৰ বিষয়ে আমি সুধি আছোঁ। ৰজাপুৰত বিশেষকৈ বিধ্বস্ত হোৱা লোকসকল কিমান লোক আছে ইয়াত এনে অঞ্চলটোত? আমাৰতো প্ৰায় ইয়াতে 400-500 মানুহ ঘৰ আছে। ৰজাপুৰ এটা খুব ডাঙৰ এলেকা আৰু প্ৰত্যেকৰ ঘৰতে পানী হৈছে আৰু বহুতৰ ঘৰ উটি গৈছে, টিঙৰ চালি নাইকিয়া হৈছে। সেই ধৰক 300-400-500 মানুহৰ ঘৰ নাজিৰা সমষ্টিৰ বিধায়কজন আহি সহায় হোৱাত আগবঢ়াইছে। আহিছে, তেখেতে মাত লগাইছে, তেওঁ যিটো পৰ্যাপ্ত পৰিমাণে যিখিনি সহায় সহযোগ কৰিব লাগে কৰিছে। কিন্তু তাতে মই কথা এটা কওঁ, যি আমাৰ মৃতদেহবিলাক উদ্ধাৰ হৈছে, আজি আমাৰ ৰজাপুৰত যিবিলাক মৃতদেহ উদ্ধাৰ কৰিছিলে, মই যোৱাকালি গৈ গম পাইছোঁ তেওঁলোক নিজে গৈ সেই মৃতদেহবিলাক নিজেই পৰিয়ালৰ লোকে উদ্ধাৰ কৰিবলগীয়া হৈছে। নিজে নাও ভাড়া কৰি গৈছে, গুৰ বনাই গৈ পিনে মৃতদেহবিলাক কেইদিনৰ পাছত উদ্ধাৰ কৰিছে। গতিকে মই ভাবোঁ অকণমান সেইবিলাকৰ যদি অকণমান কৰ্ম হৈ আমাৰ তাত দুখ নিদিওঁ, নতুন ব্যক্তি হয় গতিকে সেইবিলাক দুখ লগা আৰু যিটো বিভাগ আছে দুৰ্যোগ বিভাগ, সেই বিভাগটো বিফল হৈছে বুলি মই ভাবোঁ। দুৰ্যোগ বাইদেৱে কোৱা মতে আমি ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত নাজিৰা সমষ্টিৰ যিজন বিধায়ক আছে আমিও আহ্বান জনাইছোঁ যে ৰজাপুৰৰ যিকেইজন লোক বানাখনত মানে নিহত হৈছে